নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। ৰিসেন্টলি ইউনিয়ন বেংকে ইয়াৰ আন্ডাৰত বেংকিং সেক্টৰৰ 2691 প্লাস পোষ্ট মুকলি কৰিছে। হাউকচোন এই পোষ্টসমূহৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰো। কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেন্টছ লাগিব, ফিজ কিমান। ইয়াত আপুনি দেখিবলৈ পাইছে টোটেল পোষ্ট হৈছে 2691 টা। State wise vacancy আছে Andhra Pradesh 549 টা, Arunachal Pradesh এটা, আসামত 12 টা, বিহাৰত 20 টা। Eligibility criteria হৈছে ইয়াত age limit হ'ব লাগিব minimum 20 years আৰু maximum 28 years as per 1 February 2025 ৰ ভিতৰত। Age relaxation প্ৰদান কৰা হৈছে SC ST 5 বছৰ, OBC আৰু MOBC 3 বছৰ, PWD 10 বছৰ। Educational qualification বিচৰা হৈছে graduation from any recognized university institute. Candidate must have complete and passing certificate for their graduation on after 1/4/2021 মানে 2021 ৰ 1 এপ্ৰিলৰ ভিতৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। আৰু ফিজটো তলত দিয়া ধৰণৰ জেনেৰেল আৰু OBC বাবে 800 টকা প্লাস GST, SC ST আৰু মহিলাৰ বাবে 600 টকা প্লাস GST, PWD মানে ফিজিক্যালি যিসকল ডিজেবল হয় তেখেতলোকৰ বাবে 400 টকা প্লাস GST। এটা আপোনালোকে বিভিন্ন ৰাজ্যত এপ্লাই কৰিব পাৰিব, যেনেকৈ দেখিবলৈ পাইছে কেৰালা 118, মধ্যপ্ৰদেশত 81 টা, মহাৰাষ্ট্ৰত 296 টা, পাঞ্জাব, ওড়িশা এনেকৈ সকলো ৰাজ্যতে বিভিন্ন ধৰণৰ ভেকেন্সি ওলাইছে। স্যালাৰি হ'ব 15,000 পাৰ মান্থ। এপ্লাই কৰিবলৈ হলে কি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব, কেণ্ডিডেট সকলে নাটছ পোৰ্টেলত গৈ পেলাই নিজৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব। যদি তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰি থৈছে তেতিয়াহলে তেওঁলোকে ডাইৰেক্ট ইউনিয়ন বেংকৰ ৱেবসাইটত গৈ পেলাই এপ্লাই কৰিব লাগিব। এলিজিবল ক্যান্ডিডেট সকলক নাটছ ৱেবসাইটৰ পোৰ্টেলৰ পৰা এটা মানে লিংক থাকিব, সেই লিংকৰ জৰিয়তে ষ্টুডেণ্টক এলিজিবল হয় নে নহয় আপোনালোকে গম পাব। ডকুমেন্টছ পাতিবোৰ দিয়াৰ পিছত ফিজটো পেমেন্ট কৰাৰ পিছত অনলাইন বা UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড দি পে কৰিব লাগিব। পে কৰা সাকসেসফুল ট্ৰানজেকচন হোৱাৰ পিছত ৰেজিষ্টাৰ্ড ইমেইললৈ এটা মেছেজ আহিব, ID আহিব। তাৰ পিছত এই এক্সামৰ ডেট ঘোষণা কৰাৰ লগে লগে কেণ্ডিডেট সকলে পৰীক্ষাত বহিব লাগিব। 100 মাৰ্কছৰ এটা পৰীক্ষা হ'ব। তাৰ পিছত হ'ব ফিজিক্যাল টেষ্ট হ'ব, ফিজিক্যাল মানে হেল্থ টেষ্ট হ'ব। তাৰ পিছত এই কাট অফ লিষ্ট ওলাব। তাৰ পিছতে মানে জবটো ভেকেন্ট কৰা হ'ব যিসকল এলিজিবল কেণ্ডিডেট হয় তেখেতলোকক। ইমানেই আছিলে, ইমান টান নহয়, আপোনালোকে এপ্লাই কৰিব পাৰে। এটা খুব ভাল পোষ্ট বেংকিং সেক্টৰত। ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।